সময় বৰ বেয়াকৈ সলনি হয়, গতিকে পিছত লাজ পাব লগা একো কাম নকৰিব বা একো কথা নক'ব। ভালে থাকক, আনক সুখত ৰখাটো এটা কলা হয়। এনেকুৱা কিছুমান মানুহ আমাৰ আশে পাশে থাকে যি আমাৰ লগত থাকোঁতে আনৰ কথা বেয়াকৈ ক'ব আৰু যেতিয়া আমি তেওঁৰ ওচৰৰ পৰা আঁতৰি যাওঁ তেতিয়া আনৰ আগত আকৌ আমাৰ কথা বেয়াকৈ ক'ব। এনেধৰণৰ মানুহৰ পৰা পৰাপক্ষত নিজকে আঁতৰি ৰাখিবলৈ চেষ্টা কৰক। দেখিব সুখত আছে। বাৰে বাৰে কাৰোবাক আপোনাৰ লগত কথা পাতিবলৈ অনুৰোধ কৰি ভৰিত পৰি থকাৰ প্ৰয়োজন নাই। আচলতে যি আপোনাৰ সততাক মূল্য দিব সেইজনে হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব, কেতিয়াও আপোনাক আঘাত নিদিয়ে। এই পৃথিৱীত ইমানেই স্বাৰ্থপৰ মানুহেৰে ভৰা যে শুই থকা সময়তো ভৰি লৰাই থাকিব, নহ'লে মানুহে মৰা বুলি ভাবি জ্বলাবলৈও কুণ্ঠাবোধ নকৰিব। যিসকলে আপোনাক পাহৰি গৈছে তেওঁলোকক পাহৰি যাব দিয়ক। সেই সকলোৱে আপোনাক মনত পেলাব, মাত্ৰ তেওঁলোকৰ স্বাৰ্থৰ দিন আহিবলৈ দিয়ক। আন কাৰোবাক দুখ দি নিজলে সুখৰ আশা কেতিয়াও নকৰিব। দান কৰিলে ধনৰ ব্যয় হয়, কিন্তু লক্ষ্মী কেতিয়াও গুচি নাযায়। আত্মসন্মান বিক্ৰী কৰি যিমানেই সম্পত্তি নাপাওক কিয়, কিন্তু মনৰ পৰা সুখী কেতিয়াও হ'ব নোৱাৰে। আজিকালি সম্বন্ধবোৰ জীয়াই ৰাখিবলৈ কেতিয়াবা বোবা, কেতিয়াবা কলা আৰু কেতিয়াবা অন্ধ হ'ব লাগে। আজিকালি স্বাৰ্থ থাকিলেহে আপোনাক মনত পেলাব, নহ'লে প্ৰত্যেকৰে সময়ৰ অভাৱ আপোনাৰ বিষয়ে চিন্তা কৰিবলৈ। সময়ৰ পৰিৱৰ্তন হ'লে শত্ৰু মিত্ৰ আৰু মিত্ৰও শত্ৰু হৈ যায়। সেয়েহে বিশ্বাস সদায় নিজৰ ওপৰত কৰিব, আনৰ ওপৰত নহয়। আপুনি আপোনাৰ জীৱনত প্ৰত্যেককে গুৰুত্ব দিয়ক, কাৰণ যিবোৰ ভাল হয় তেওঁলোকে সংগ দিব আৰু যিবোৰ বেয়া তেওঁলোকে শিক্ষা দিব। হিচাপ ৰাখিবলৈ আৰম্ভ কৰক আপুনি কৰা প্ৰত্যেক কামেই, কাৰণ আজিকালি আপোনসকলেই সোধে যে আপুনি মোৰ কৰিছেনো কি। আজিকালি জীৱনটো সলনি হৈ গৈছে। আজিকালি সুখী হোৱাতকৈ সুখী দেখুওৱা বেছি জৰুৰী হৈ গৈছে। বহুত কঠিন সেই লোকক পেলোৱাটো যি লোকক খোজ কাঢ়িবলৈ উজুতিয়ে শিকাইছে। মনত ৰাখিব, এনেকুৱা এটা দিনো আহিব আগতে যি লোকে আপোনাৰ কথা বিশ্বাস নকৰিছিল সেই লোকৰ আপোনাক লগ পোৱাৰ কাহিনী সমগ্ৰ পৃথিৱীক শুনাৰ।